মায়াবিনী ৰাতিৰ বুকুত গীতটোৰ সুমধুৰ ফিমেল হামিংখিনি কাৰ এই কথাটো আমি বহুতেই নাজানো। গতিকে আহক চিনাকি হওঁ আৰু গীতটোৰ বিষয়ে কিছু নজনা কথাও আমি জানি লওঁ। এদিন মোক মাতি পেলাই ক'লে মায়াবিনী ৰাতিৰ বুকুত সেই গীতটি গাইছিলে। মোক শুনালে কেনেকুৱা লাগিছে, বিৰাট ধুনীয়া লাগিছে জুবিন। তাৰপিছত ক'লে যে শুনা নাইখিনি এটা কৰ্ড লাইন অকণমান জেগা আছে, তাতে তুমি অকণমান ফাৰ্ষ্ট ডেটোত একদম লাষ্টত এটা হামিং এটা নিজে গাই পেলাই কৰি দিয়াচোন কিবা এটা। তো মই এইটো শুনিলোঁ, আচ্ছা তুমি থাকিবানে? কৈছে নাই তুমি কৰা, মই আহি আছোঁ বুলি ক'লে। ই ওলাই গ'ল। মই আৰু গৌতম চক্ৰৱৰ্তী ৰেকৰ্ডিং কৰিছিলে মাইনাদাৰ ষ্টুডিঅ'ত, যাক আমি ভেলু বুলি মাতোঁ। ৰেকৰ্ড কৰিলে মই সেই জেগাত টুকুৰা মই কম্প'জ কৰিছিলোঁ। ফাৰ্ষ্ট টাইম মই কিবা এটা কম্প'জ কৰিছোঁ, যিখিনি প্ৰথম পাৰ্টটো লা 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 La 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 তো মই গাই মই ৰাতি গুচি আহিলোঁ। তাৰপিছত ৰাতি আহি জুবিনে শুনিলে, শুনি পেলাই মোক ফোন কৰিছে। মোক চাৰ্চ বুলি মাতিছিলে, শ্বৰ্ট ফৰ্ম শাশ্বতীৰ। তাই মোক ক'লে যে চাৰ্চ বহুত ধুনীয়া লাগিছে। তো মই মানে খুব ভাল লাগিছে, জুবিনৰ ভাল লাগিছে। মোক ক'লে চোৱা আজি মই কম্প'জাৰ শাশ্বতীক ইনভাইট কৰিলোঁ বুলি ক'লে মোক। হয়, এইগৰাকী গায়িকাই হৈছে শাশ্বতী ফুকন।